আজি আমি আপোনালোকক মাতিছোঁ আমাৰ কলগাছিয়া হাইস্কুলৰ বিষয়ে দুআষাৰ কোৱাৰ কাৰণে। আপোনালোকেও গম পাইছে 2-3 দিনমান আগতে আমাৰ এই স্কুলৰে ওচৰে পাঁজৰে থকা স্থানীয় কিছুমান ব্যক্তিয়ে আমাৰ স্কুলৰ সংক্ৰান্তে কিছু তেওঁলোকে যিখিনি অভিযোগ আনিছে, একচুৱেলি অভিযোগখিনি সঁচা নহয়, ভিত্তিহীন কথা। তেওঁলোকে কৈছে যে অনুষ্ঠানত এটাও টিউবৱেল নাই। তেওঁলোকে কৈছে যে অনুষ্ঠানখনত কোনো টয়লেট নাই, ইউৰিনেল নাই। বৰ্তমানেও 3-4টা টিউবৱেল অনুষ্ঠানত আছে আৰু 5টা টয়লেট আমাৰ স্কুলত বৰ্তমান আছে। আপোনালোকে জানি ভাল পাব, বিগত দিনত যেতিয়া ভোট হয় এইখন স্কুলত 5টা ভোট চেণ্টাৰ আছে। অফিচাৰবিলাক সেইখন স্কুলত আহি থাকে। গতিকে টয়লেট, টিউবৱেল এইবিলাক খুব এচেঞ্চিয়েল বস্তু। এইবিলাক নাথাকিলে সেই অনুষ্ঠানবিলাক নচলে। ভোট কেনেকৈ চলাব তেওঁলোকে? তাৰোপৰিও 2 নম্বৰ কথা হ'ল, এইটো আমাৰ কলগাছিয়া হাইস্কুলৰ বাবে এটা গৌৰৱৰ বিষয় যে আমি 2টা টাৰ্ম ধৰি এইখন স্কুলত আমাৰ মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল যিটো পৰীক্ষা হয়, সেই পৰীক্ষাৰ চেণ্টাৰবিলাক আমি পাই আছোঁ। এই কিছুদিন আগতেও পৰীক্ষা হৈ গ'ল, ৰিজাল্ট হ'ল, আমি অনুষ্ঠান চলাইছোঁ। তাৰ আগতেও এডিশ্যনেল আগতেও আমি পৰীক্ষা চলাইছোঁ এইখন স্কুলত। প্ৰত্যেক বাৰতে 700-800 ষ্টুডেণ্ট হয়। গতিকে গোটেইখিনি যিটো এৰেঞ্জমেণ্ট, গোটেইখিনি এৰেঞ্জমেণ্ট আমি স্কুলে কৰিব লগা হয়। গতিকে সেই ক্ষেত্ৰত এতিয়া টয়লেট, ইউৰিনেল বা টিউবৱেল যদি নাথাকে, এই অনুষ্ঠানবিলাক কেনেকৈ চলিব? এইবিলাক কোৱা কথা ভিত্তিহীন। এই মাটি লৈ এটা হয়তো চিভিল কেছ এটা হৈছিল। সেই কেছৰ সময়ত তেওঁলোকে 2-3টা ৰাস্তা কোৰ্টৰ পৰা তেওঁলোকক দিছিল। আমি সেই ৰাস্তাখিনি থৈ চব কাম কৰিছোঁ। আমাৰ সেই এডিশ্যনেল ক্লাছৰুমৰ তাতেও 20 ফুটৰ এটা ৰাস্তা আছে। সেই ৰাস্তাখিনি থৈ আমি কাম কৰিছোঁ। সেইবিলাকৰ মানুহ যাতে কোনো অহা যোৱা কৰাত অসুবিধা নহয়। আৰু সেইফালে আমাৰ লাল মাহমুদ ছাৰৰ তাতেও আমাৰ ৰাস্তা আছে। এনেকৈ 2-3টা ৰাস্তা অফিচিয়েলি অৰ্ডাৰ হোৱাৰ পিছত আমি এইবিলাক থৈ কাম কৰিছোঁ। ৰাস্তাটো আমি কেতিয়াও বন্ধ কৰা নাই, আৰু এইটো কৰা ঠিকো নহয়, কাৰণ মানুহবিলাক চলিব নোৱাৰে তেনেহ'লে। গতিকে বাকী যিখিনি কথা আছে, আমি হয়তো স্কুলৰ আমাৰ যিটো SMDC আছে, হেডমাষ্টাৰ আছে, টিচাৰ ৰিপ্ৰেজেণ্টেটিভ আছে, আমি যিবিলাক কাম কৰোঁ, আমি এটা আলোচনা মৰ্মে সিদ্ধান্ত লৈ কামবিলাক কৰা হয়। গতিকে ওচৰ পাঁজৰে থকা যিখিনি মানুহ, মই আশা ৰাখিছোঁ যে তেওঁলোকে আমাৰ লগত কোঅপাৰেট কৰক। য'তে হয়তো কোনোবা মাটি মানুহে অকুপাই কৰিছে, বেদখল কৰিছে, তেওঁলোকে আমাৰ লগত থাকক, লগত থাকি আমাৰ স্কুলৰ মাটিখিনি বেদখলমুক্ত কৰাত সহায় কৰক। মাষ্টৰ এজনে কেতিয়াও সেইটো কৰিব নোৱাৰে। কি SMDCৰ এপ্ৰুভেল, SMDCৰ পাৰ্মিশ্যন এইবিলাক নহ'লে হেডমাষ্টাৰটো সৰ্বা নহয় ন। প্ৰেচিডেণ্ট হিচাপে মোৰ লগত সদায় কোঅপাৰেট কৰি থাকে, আলোচনা কৰি থাকে। আলোচনা মৰ্মে আমাৰ এইবিলাক কৰা হয়। আমি মাহে মাহে মিটিং মাতি থাকোঁ। আমাৰ এক্সিকিউটিভ মেম্বাৰ আছে, টিচাৰ ৰিপ্ৰেজেণ্টেটিভ আছে, অফিচিয়েল মানুহ আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ আছে। আমি তেখেতে কিবা এটা কৰিব খুজিলেইতো কৰিব নোৱাৰোঁ। তো যিয়ে নহওক, আমাৰ মাটিৰ যিটো কথা, টিচাৰ বা চাৰ্কল অফিচাৰৰ অফিচে এইটো হেৰি কৰিব লাগে। আমি আগতেও 2-3বাৰ এপ্লাই কৰিছোঁ মাটিটো চমজাই দিয়াৰ কাৰণে। এইবাৰ আমাৰ এই 20-5-2026 আমাৰ এই মাটি চমজাই দিয়াৰ কাৰণে আমি এপ্লাই কৰিছোঁ। আমাৰ মাটিখিনি স্কুলৰ মাটি, হাইস্কুলৰ এগেইনষ্টে আৰু মোৰ এগেইনষ্টে কিছুমান অভিযোগ নতুন নহয়, কমচে কম যোৱা অক্টোবৰ মাহৰ পৰাই আনি আছে। কেইবাবাৰো প্ৰেছ মিট দি তেওঁলোকে অভিযোগ আনিছে, আৰু সেইবিলাক আমি ৰিপ্লাইও দিছোঁ। যিয়ে নহওক, কলগাছিয়া হাইস্কুলখনৰ বিষয়ে SMDC প্ৰেচিডেণ্ট ডাঙৰীয়াই হয়তো গোটেইখিনি কথা কৈছে। মোৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছে, কলগাছিয়া হাইস্কুলৰ মূল একচুৱেলি এই যে নাটকবিলাক কৰি আছে, ইয়াৰ মূল উদ্দেশ্য হৈছে তেওঁলোকৰ স্কুল ঘৰৰ এটা পাৰ্ট ভাঙি ৰাস্তা দিব লাগে। এইটো বেলেগ নহয়। এই সঁচা মিছা যিবিলাক কথা কৈ আছে, মই স্কুলৰ মাটি বিক্ৰী কৰিছোঁ, মই পইচা লৈছোঁ, অমুক কৰিছোঁ, তমুক কৰিছোঁ, এইবিলাক অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। আৰু যদি চৰকাৰী মাটি বিক্ৰী কৰিব পৰা যায় নেকি, তেওঁলোকৰ মিনিমাম জ্ঞানখিনিও থাকিব লাগে যে চৰকাৰী মাটি, অনুষ্ঠানৰ মাটি কোনোবাই বিক্ৰী কৰিব পাৰিব নেকি। যদি অভিযোগ আনিছে, মই তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকে ডকুমেণ্টছ
বিক্ৰী কৰা ডকুমেণ্টছ পাব্লিকৰ পৰা নহয়, SDC অফিচৰ পৰা। মাটি বিক্ৰী কৰিলে SDC অফিচত ৰেকৰ্ড থাকিব লাগিব, ছাব ৰেজিষ্ট্ৰাৰ অফিচত ৰেকৰ্ড থাকিব লাগিব। গতিকে তেওঁলোকে ৰেকৰ্ডখিনি আনি আমাৰ বিৰুদ্ধে যি ব্যৱস্থা ল'ব লাগে লওক, তাত মোৰ কোনো আপত্তি নাই। আৰু স্কুল ঘৰটো নিৰ্মাণ কৰোঁতে যিমানখিনি এটা পৰিয়ালৰ সেই 2-3টা মানুহৰ যিমানখিনি বাধা বিঘিনি পাইছোঁ, আমি আৰ্থিকভাৱেও হাৰাশাস্তি হৈছোঁ, মানসিকভাৱেও হাৰাশাস্তি হৈ আছোঁ। যিয়ে নহওক, আমাৰ এইটো কোৰ্টৰ অৰ্ডাৰ হিচাপে আমি মাটি স্কুল ঘৰ নিৰ্মাণ কৰি আছোঁ। তেওঁলোকে চিভিল কেছ কৰিছিল এটা সময়ত। চিভিল কেছৰ অৰ্ডাৰ হিচাপে আমাৰ স্কুলৰ দক্ষিণ ফালে উত্তৰ ফালে এটা 25 ফুট ৰাস্তা আছে। কুদ্দুছ তালুকদাৰ আৰু প্ৰিন্সিপাল আছিল, তেখেতৰ অহা যোৱাৰ কাৰণে। স্কুলৰ মিডিলত চুৰহাট মাষ্টৰৰ কাৰণে এটা ৰাস্তা দি আছে কোৰ্টৰ পৰা, আৰু স্কুলৰ দক্ষিণ ফালে এটা ৰাস্তা দি আছে লাল মামুদ ডাক্তৰৰ নামত মেনশ্যন কৰা আছে। আৰু স্কুলৰ পূবফালে 6 ফুট ৰাস্তা চৰকাৰীভাৱে দিয়া আছে। গতিকে প্ৰথম ৰাস্তা স্কুলৰ উত্তৰ ফালৰ ৰাস্তাৰ পৰা 81 ফুট যোৱাৰ পিছত আমি দ্বিতীয় ৰাস্তাটো দিব লাগিব। গতিকে 81 ফুট নগৈ আমি 60 ফুটলৈকে কাম কৰিছোঁ। নিয়মমতে আৰু 20 ফুট যাব পাৰোঁ আমি কোৰ্টৰ অৰ্ডাৰ হিচাপে। গতিকে তাতে 20 ফুট ৰাস্তাৰ ঠাইত আমি 22 ফুট ৰাস্তা ৰাখিছোঁ। পিছফালে 6 ফুট ৰাস্তাৰ ঠাইত আমি 8 ফুট ৰাস্তা ৰাখিছোঁ। গতিকে ৰাস্তা তেওঁলোকৰ কথা হৈছে, অভিযোগ হৈছে তেওঁলোকৰ ঘৰৰ মুখামুখি আৰু স্কুল 5-10 ফুট ভাঙি তেওঁলোকৰ 30-40 ফুট ৰাস্তা তাতে দিব লাগে। গতিকে এটা চৰকাৰী অনুষ্ঠান, মোৰ পিতৃৰ সম্পত্তি নহয় যে মই মনত যি ধৰিব সেইটো কৰিব পাৰিম। SMDC কমিটি আছে, ৰাইজ আছে, কলগাছিয়াত যথেষ্ট সচেতন নাগৰিক আছে, শিক্ষিত মানুহ আছে, আৰু এই অনুষ্ঠানখন তেওঁলোকৰ নজৰতেই চলি আছে। গতিকে মই যিটো কমিটিৰ লগত আলাপ আলোচনা কৰি দুবাৰকৈ মণ্ডল অফিচৰ পৰা আনি 2 মাহ অপেক্ষা কৰাইছে। আমি ঘৰ ভাঙাৰ পিছত কাম ষ্টাৰ্ট কৰিম, তেতিয়া ক'লে যে মণ্ডল আনি জুখি আপোনালোকে কাম কৰক, বাধা দিলে। আমি 2টা মাহ অপেক্ষা কৰি 2বাৰ মণ্ডল আনি মাটি চমজাই আমি ঘৰটো কৰি আছোঁ, কোনো প্ৰব্লেম নাই। মাজত আৰু স্কুলৰ ভিতৰত আহি মিস্ত্ৰীৰ কাম বন্ধ কৰি দিয়ে। আমি SDC ছাৰক, ইয়াৰ আগৰ যিটো SDC আছিল লস্কৰ বুলি SDC এজন আহিছিল, তেখেতেও 2বাৰকৈ আহিছে আমাৰ স্কুল স্পটত, আহি চাইছে, কেছৰ অৰ্ডাৰবিলাক পঢ়ি চাইছে। তেওঁ পঢ়ি চাই কৈছে যে নাই, অন্যায়ভাৱেতো কৰা নাই, গতিকে আপোনালোকে কাম কৰক, যদি বাধা দিয়ে মোক এটা লিখি দিয়ক, মই কি একশ্যন ল'ব লাগে ল'ম। গতিকে মই SDCক লিখি দিলোঁ, SDCয়ে থানাত এটা লিখি দিলে, তেওঁলোকক মাতি নি কৈ দিছে যে তোমালোকে আইনৰ মাধ্যমত হয়তো যি পাৰা কৰা, কিন্তু কামত বাধা দিলে কিন্তু আমি একশ্যন ল'ম। গতিকে এইটো এটা চৰকাৰী অনুষ্ঠান, চৰকাৰৰ কাম। গতিকে আমি কেৱল চোৱা চিতা কৰাৰ কাৰণে, ইমপ্লিমেণ্ট কৰাৰ কাৰণে ইয়াত আছোঁ। হয়তো আজি মই আছোঁ, কালি নাথাকিম, বেলেগ হয়তো শিক্ষক আহিব, বেলেগ হেডমাষ্টাৰ আহিব, বেলেগ কমিটি আহিব। মই আপোনালোকক অনুৰোধ জনাম যে এই এটা পৰিয়ালৰ কাৰণে আমি সদায় অনুষ্ঠানটোৰ হাৰাশাস্তি খাই আছোঁ। আৰু আমাৰ প্ৰেচিডেণ্টে কৈছে আমি যোৱা 25 তাৰিখেও মাটিখিনি কমপ্লিট মাটিখিনি চমজোৱাৰ কাৰণে এপ্লিকেশ্যন কৰিছোঁ। গতিকে আমাক চমজাই দিয়াৰ পিছত যদি কোনোবাই বেদখল কৰিছে, আমি কমিটিয়ে ষ্টেপ ল'ম যে অমক হয়তো SDC হওক, DC হওক বা স্কুল ডিপাৰ্টমেণ্ট হওক, আমি প্ৰত্যেককেই এটা অনুৰোধ কৰিম যে আমাৰ হয়তো ইমানখিনি মাটিখিনি ভেকেণ্ট কৰি দিব লাগে। গতিকে মই বিশেষ নকওঁ, এজন এই আনোৱাৰ বুলি যিজন ল'ৰা, তেওঁ কিজানি মোক ব্যক্তিগতভাৱে মোৰ লগত কিবা আছে যদি সেইটো বেলেগ কথা, কিন্তু তেওঁক অনুৰোধ কৰিছোঁ স্কুলৰ ক্ষেত্ৰত এইবিলাক নাটক কৰি এই অনুষ্ঠানটো কলগাছিয়া হাইস্কুলটো আগতে আছিল কলগাছিয়া গাৰ্লছ হাইস্কুল। তেতিয়া মই প্ৰথম যেতিয়া প্ৰায় 1980 চনত আৰম্ভণি হয়, মই জইণ্ট ছেক্ৰেটাৰী আছিলোঁ। সেইখন সভাৰ সভাপতি আছিল কলগাছিয়া ডেভেলপমেণ্ট ব্লকৰ সেই সময়ৰ খণ্ডোন্নয়ন বিষয়া কল্যাণ বৰ্মন ডাঙৰীয়া।
তাৰ পাছত ৰেফাজউদ্দিন আহমেদ ডাঙৰীয়া হয়। যিয়ে নহওক, তাৰপিছত মই এইখন স্কুলৰে সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰোঁ। 80 চনৰ আৰম্ভণিৰ স্কুলখন তেতিয়াই আমাৰ আৰম্ভণি কৰাৰ লগে লগে অসম চৰকাৰৰ কাৰণে আবেদন কৰিছিলোঁ। সেই আবেদন মৰ্মে 5 বিঘা মাটি চৰকাৰে আমাক এলটমেণ্ট দিছে। তেতিয়াৰ কলগাছি ৰাজহ চক্ৰৰ বিষয়া আছিল মহন্ত ডাঙৰীয়া। সেই সময়তে কলগাছি গাৰ্লছ হাইস্কুলত 5 বিঘা মাটি এলটমেণ্ট কৰিছে। এইটো বহুদিনৰ কথা। তাৰপিছত স্কুলখন ভেঞ্চাৰ অৱস্থাত আছিল। বৰ দুখৰ বিষয়, যোৱাকালি এটা নিউজ চেনেল যোগে এনি চেনেল যোগে এটা পাইছোঁ, তাত মোৰ নাম সাঙুৰ খাই আছে। এই স্কুলৰ বৰ্তমান যিটো অৱস্থা, আনোৱাৰ হুছেইন ইয়াৰ দায়িত্বত আছে আৰু স্কুলখন আগতকৈ বহু ডেভেলপ হোৱা বুলি মই ভাবোঁ। আৰু অকল মই নহয়, ইয়াৰ যিখিনি আমাৰ স্থানীয় যিখিনি মুৰব্বী সমাজ আছে, তেওঁলোকে নিশ্চয় ভাবিব লাগিব যে নাই, স্কুলখন আগতকৈ বহুত পৰিৱৰ্তন হৈছে। গতিকে মই ভাবোঁ, যিসকলে এই মিছা অভিযোগবোৰ আনে, মানহানিৰ অভিযোগ আৰু খুব বেয়া ভাষাৰে ব্যৱহাৰ কৰে, এইটো কৰা অনুচিত। মানুহ শিক্ষিত মই নকওঁ, কিন্তু ভাষাৰ এটা সীমা থাকিব লাগে। ইমান বেয়া ভাষা ইউজ কৰে। আৰু মাটি বিক্ৰী হোৱা নোহোৱা এইটো কলগাছি চাৰ্কুল অফিচ গ'লে পায়তো। ইয়াত 5 বিঘা মাটি আছে। 5 বিঘা মাটি আছে না নাই সৰজমিনত, এইটো আমাৰ চাৰ্কুল অফিচ গ'লে পাব। দৰখাস্ত এখন দিয়ক, তেওঁৰ স্কুলৰ নামত 5 বিঘা মাটি আছে না নাই। গতিকে এই যে মানে ভাষাবোৰ কৈ থাকে স্কুলৰ নামত, কাৰণ আমাৰ ইয়াত হয়তো বহুত প্ৰায় 14-15 ঘৰ মানুহ আছে, কোনো ধৰণৰ বেয়া কথা কোৱা নাই স্কুলখন প্ৰতিষ্ঠাৰ পৰা। আৰু এই স্কুলখন যেতিয়া আগৰ পুৰণা বিল্ডিংখন ভাঙাৰ পাছত তাতে আকৌ এই নতুন বিল্ডিংখন কৰিছে। চাৰ্কুল অফিচাৰৰ নিৰ্দেশ মৰ্মে চাৰ্কুল অফিচাৰে আহি মাটি সমজাই দিয়াৰ পাছত আমি উপস্থিত আছিলোঁ। মাটি সমজাই দিয়াৰ পাছত তাতে এই নতুন স্কুলখন প্ৰতিষ্ঠা কৰিছে। তাত আকৌ কেনেকৈ মানে দুৰ্নীতি কৰা হ'ল, কোনোবাক মাটি বিক্ৰী কৰা হ'ল, এইবিলাক অভিযোগ দি আছোঁ। তাক মিছা অভিযোগ এইবোৰ। কিন্তু মিছা অভিযোগৰ কথা আমি ভিত্তিহীন বুলি ভাবোঁ। আৰু আমি ভাবিছোঁ এইবাৰ তেওঁক ডিফাৰ্মেশ্যন কেছত, মানহানিৰ গোচৰৰ কেছ তেওঁৰ নামত আমি উত্থাপন কৰিম। আৰু এইটো অকল ময়ে নহয়, আমাৰ স্থানীয় যিখিনি মুৰব্বী মানুহ আছে, তেওঁলোকে মানে এই ভাষাৰ ক্ষেত্ৰত খুব বেয়া ভাষা প্ৰয়োগ কৰাৰ কাৰণে তেওঁৰ প্ৰতি খুব অসন্তুষ্ট আৰু বেয়া ল'ৰা এটা। গতিকে তেওঁক যিখিনি ৰাস্তা মানে যিখিনি লাগে তাতকৈ বেছিকৈ দিয়া হৈছে। তেওঁক পিছৰ মাটি এৰি দিয়া হৈছে। আমি হেডমাষ্টাৰক কৈছোঁ, লাগে অলপ এৰি দি দিয়ক। হেডমাষ্টাৰে এৰিয়ে দিছে, তথাপি এই অভিযোগ। গতিকে মই বেছি নকওঁ। আপোনালোকেও সাংবাদিক বন্ধুসকল, আপোনালোকেও জানে যে স্কুলখন আজি নহয়, প্ৰায় 40-45 বছৰ পাৰ হৈ গ'ল। এই স্কুলখন ইয়াতেই আছে। গতিকে এতিয়াও আছে। এতিয়া আগতে 3টা স্কুল আছে, এতিয়া মাৰ্চ হৈ গৈছে। LP, MA, হাইস্কুল মাৰ্চ হৈ কলগাছি হাইস্কুল নামে প্ৰতিষ্ঠিত হৈছে। গতিকে এই স্কুলখনৰ উন্নতি আমি বিচাৰোঁ। আৰু প্ৰধান শিক্ষকজনেও যি কাম কৰিছে, ভাল কাম কৰি আছে মই অনুভৱ কৰোঁ। গতিকে ইয়াত আৰু ক'বলগীয়া একো নাই। এই বেয়া মানুহৰ সংঘ আমি কেতিয়াও নাযাওঁ আৰু তেওঁলোকৰ কথাত আমি কেতিয়াও ভুল নাযাওঁ।